हेलो बंधुসকল कॉइन्स फॉर आसाम यूट्यूब चैनल आज आको आहिছোঁ আপোনালোকক কেইটামান হোৱাটছআপ আৰু কমেন্টৰ ৰিপ্লাই দিবলৈ আজি আপোনালোকক জনাম কেইজন মানে হোৱাটছআপত ফটো দি থোৱা আছে আৰু বহুতে কমেন্টও কৰি থোৱা আছে আজি আপোনালোকক আকৌ জনাম এটা 10 টকীয়া কইন্সৰ শিক্ষাৰ বিষয়ে যেটো বহুতে মোক ফটো দি থোৱা আছে আপোনালোকে চাবলৈ পাইছে গতিকে আপোনালোকে ভিডিওটো স্কিপ নকৰাকে হেখলৈকে চাব আজি এটা 10 টকীয়া বিষয় কম পদুম ফুল থকা এটা 10 টকীয়া কইন্স এটোৰ বিষয়ে মোক দুইজন মানে ফটো দি থোৱা আছে আৰু বহুতে হোৱাটছআপত কইন্স অৰ ফটো আৰু ভিডিও দি থোৱা আছে দুদিন দেৰি হ'ব পাৰে স্যাৰ আপোনালোকে বেয়া নাপাব ভিডিওবোৰ চাই থাকক নিশ্চয় সকলোৱে প্ৰত্যেকটো কইন্সৰ ৰিপ্লাই নিশ্চয় পাব দুদিন দেৰি হ'ব পাৰে গতিকে আহক আপোনালোকক আজি দেখুৱাও কোনে কোনে কি ফটো দিয়া আছে গতিকে যদি আজিৰ ভিডিওটো আপোনালোকে স্কিপ নকৰাকে চাই তেনে হলে আপোনালোকেও কেবাটাও কইন্সৰ বিষয়ে জানিবলৈ পাব ভ্যালুটোৰ বিষয়ে জানিবলৈ পাব গতিকে স্কিপ নকৰাকে হেখলৈকে চাব আৰু যদি ভিডিওটো ভাল লাগে নিশ্চয় লাইক কৰি সাবস্ক্ৰাইব কৰি শেয়াৰ কৰিব আহক চাও কোনে কোনে কমেন্ট কৰিছে বহুতে ফটো দি থোৱা আছে হোৱাটছআপত সৰ্বপ্ৰথম মই আপোনালোকক আজি দেখুৱাও এখেতে কোৰ পৰা কৈছে স্যাৰ আপুনি কোৰ পৰা কৈছে আপোনাৰ নাম কি মই নাজানো তেখেতে বহুতখিনি কইন্সৰ ফটো দিছে গুটেখিনি কইন্সৰ মই এটা ভিডিওতে ক'ব নোৱাৰিম স্যাৰ আপুনি মোৰ ভিডিওবোৰ চাই থাকক নিশ্চয় প্ৰত্যেকটো কইন্সৰ ভ্যালুটোৰ বিষয়ে জানিবলৈ পাব আৰু দুজন মানে মোক খুদিছিলে স্যাৰ যে ৰেজিষ্ট্ৰেচন ফিজৰ নামত কি লয় মই স্পষ্ট ভাষাৰে কৈ দিওঁ স্যাৰ কোনো ধৰণৰ ৰেজিষ্ট্ৰেচন ফিজৰ কোনো প্ৰয়োজন নাই ইয়াৰ আগতো কৈছো মই আজিও কৈ আছো যি সকলে ৰেজিষ্ট্ৰেচন ফিজৰ নামত পইচা বিচাৰিব সেই সকল কেৱল ফেক হ'ব কাৰণ ৰেজিষ্ট্ৰেচন ফিজৰ নামত পইচা নিদিব আৰু প্ৰয়োজন নাই তেখেতে কোৰ পৰা কৈছে তেখেতৰ নাম কি মই নাজানো মোবাইল নম্বৰটো হল 9328025748 গতিকে এখেতে 1944 ৰ 2 আনা এটা কইন্স দিছে 2 আনা কইন্সৰ বিষয়ে মই অলৰেডি ভিডিও বনাই থোৱা আছে স্যাৰ আপুনি মোৰ ভিডিওবিলাক চাব পাৰে তথাপিও মই আজি আপোনালোকে মোৰ ভিডিওটো চাই থাকক মই আজিও আকৌ জনাই দিম বুক প্ৰাইস মতে এই 2 আনাৰ কইন্সৰ ভ্যালুটো কিমান গতিকে আপুনি বহুতখিনি কইন্সৰ ফটো দিছে গুটেখিনি হয়তো মই একেটা ভিডিওত ক'ব নোৱাৰিম আপুনি চাই থাকিব এটো কইন্সৰ বিষয়ে অলৰেডি মই কৈ থোৱা আছে ইয়াৰ ভ্যালুটো কিমান আপোনালোকে চাব পাৰে ইউএনসি কন্ডিশনত শ্ৰী মাতা বৈষ্ণো দেৱীৰ কইন্সৰ 5 টকীয়া হক 10 টকীয়া হক ইউএনসি কন্ডিশনত মাত্ৰ 30 টকা হে ভ্যালু যি সকলে বহুতখিনি কইন্স ফটো দি থৈছে 10 টকীয়া আৰু 5 টকীয়া এটো শ্ৰী মাতা বৈষ্ণো দেৱীৰ মই আকৌ ইয়াৰ আগতো দুটা ভিডিও বনাই থোৱা আছে আজি আকৌ এবাৰ কৈ দিছো আপোনালোকক এই কইন্সটো কেৱল কালেকচনৰ কাৰণে এটা বা দুটা আপোনালোকে ৰাখিব পাৰে বিশেষ এগালমান গুটাই ৰাখি লাভ নাই কাৰণ বিশেষ ভ্যালু নাই ইউএনসি কন্ডিশনত মাত্ৰ এই কইন্সটোৰ ভ্যালু 30 টকা ইয়াৰ আগতো মই ভিডিও বনাই থোৱা আছে আৰু এই 5 টকীয়াৰ ভিতৰত যেটো ভ্যালুএবল 5 টকীয়া ওয়াই ভি ৰেড্ডিৰ হেতুৰ বিষয়ে মই অলৰেডি কৈ থোৱা আছে আপোনালোকে চাব পাৰে 400 টকা লৈকে ইউএনসি কন্ডিশনত ভ্যালু আছে এই কইন্সখিনিৰ নোটৰ বিষয়ে 10 টকীয়াৰ বিষয়ে মই আপোনালোকক জনাই দিম মোৰ ভিডিওটো চাই থাকিব যি সকলৰ ওচৰত এনেকুৱা কাগজৰ নোট আছে এই নোটখিনি ভালকে ৰাখিব ধুনিয়া কন্ডিশনত আছে ভাল লাগিছে নোটখিনি চাই কিন্তু নোটখিনি এটা প্লাষ্টিকৰ কভাৰৰ ভিতৰত এনেকা কভাৰৰ ভিতৰত ভৰাই ৰাখিব যাতে বেয়া হৈ না যায় কাৰণ নোটবোৰ যদি চুকটো বেয়া হৈ যায় তেনে হলে ভ্যালুটো ডাউন হৈ যাব আপোনালোকে চাই থাকিব মই প্ৰত্যেকটো নোটৰ বিষয়ে ভিডিওটো আপোনালোকক ভ্যালুটোৰ বিষয়ে জনাই দিম আহক মই আজি আপোনালোকক এজনে দুজন মানে মোক ডাঙৰ 10 টকীয়াৰ বিষয়ে জনাই থৈছিলে এখেতেও জনাইছে বহুতখিনি কইন্স দিছে গতিকে আপোনালোকে যদি মোৰ ভিডিওবোৰ চাই থাকে তেনে হলে প্ৰায় কইন্সৰ ভিডিও পায়ে যাব তথাপিও যিখিনি থাকি যায় মই নিশ্চয় আপোনালোকক সকলোকে জনাম আপুনিও চাই থাকক প্ৰত্যেকটো কইন্সৰ ভিডিও পাব মই আজি আপোনালোকক জনাব লাইছে এটা ডাঙৰ 10 টকীয়া 15 গ্ৰাম ওজনৰ যেটো 80% সিলভাৰৰ হয় হেয়াৰ ভ্যালুটো কিমান দুই এজনে মোক ফটো দিছিলে মই আজি আপোনালোকক দেখুৱাব লাইছো এটো সব এটা 10 টকীয়া কইন্স হয় সন হ'ব লাগিব আপোনাৰ 1970 আৰু এটো দুটা মিনিটত মিন্টেজ হৈছে বোম্বে আৰু কলকাতা দুইটাৰে ৰিয়াৰ কইন্স হয় 2000 টকাৰ পৰা 3500 টকা লৈকে ভ্যালু আছে এটো এটা ৰিয়াৰ কইন্স হয় যদি আপোনালোকৰ ওচৰত আছে তেনে হলে মোক ফটো দিব আকৌ জনাব আৰু মিনটো কোনটো মিনিটৰ হয় হেয়াও চাব যেটো মিনিটৰে নহক দুটা মিনিটৰে বোম্বে হক কলকাতা হক
পদুম ফুল থকা এটা 10 টকীয়া কইন্সৰ 1970 চনৰ পদুম ফুল থকা এই 10 টকীয়া কইন্সটোৰ ভ্যালু আপোনাৰ 2000 পৰা UNC কন্ডিশনত 3500 টকা লৈকে ভ্যালু আছে হয় আপোনালোকৰ ওচৰত যদি আছে তেনে হলে এবাৰ চাই লব মই আপোনালোকক বুক প্রাইস মতে দেখুৱাই দিছো আৰু যদিহে কোনোবা এই কইন্সটোৱে লাখ লাখ টকা দেখুৱাই আপোনালোকক ৰেজিষ্ট্ৰেচনৰ ফিস বিচাৰিছে তেনে হলে হেয়া ফেক হ'ব লাগিব আৰু ফেক হ'ব কইন্সটো আপোনাৰ সিলভাৰৰ 80% সিলভাৰৰ হয় 15 গ্ৰাম ওজন হ'ব এই কইন্সটো যদি আপোনালোকৰ ওচৰত আছে তেনে হলে কইন্সটো জনাব কমেন্ট কৰিব ফটো দিব মই আশা কৰিছো আপুনি বুজি পাইছে নেক্সট মই আকৌ আন এটা ভিডিওত মই আকৌ 10 টকীয়া আৰু আছে মই জনাই দিম আপোনালোকে মোৰ ভিডিওবোৰ চাই থাকক কইন্স ফৰ আসাম ইউটিউব চেনেল যদি ভাল লাগে চেনেলটো মোৰ নিশ্চয় শেয়াৰ কৰি দিব আৰু লাইক কৰি দিব আজিলৈ ইমানে ধন্যবাদ নেক্সট আন এটা ভিডিওত লগ পাম